আমার লগত আছে ধনেশ্বৰ মহাশয়, এখেতে মিক্সাৰ মেচিন মিক্সাৰ গাড়ী চলায়। কি গাড়ী কয় এইটো? নামটো কি কয়? এজেক্স ফিউৰি, মানে আমাৰ ভাষাত ঘৰুৱা ভাষাত কয় মিক্সাৰ মেচিন। তো এখেতৰ এতিয়া কাম নাই বৰ্তমান। এখেতক চিনি পাইছে নাই? এখেতক চিনি পাইছে নাই? এখেত মোৰে গাঁৱৰ ল'ৰা। তো মই খুব ভাল লাগিছে, মোৰ নিজৰ গাঁৱৰ ল'ৰা 2-3জন 4-5জনমান পাই খুব ভাল আনন্দিত হৈছোঁ। আৰু আপোনাক দেখুৱাইছোঁ সেই মানুহজনে কেনে মেচিন চলায় আৰু কেনেকৈ তলত ফুটা কৰি তাত ৰড সোমায় আৰু তাৰ লগত কংক্ৰিট সোমায়। তো সেয়া মই দেখুৱালোঁ, যাতে পানীৰ ধাক্কাত মানে পানীৰ প্ৰেছাৰত যাতে এইটো ভাঙি এই পোষ্টবিলাক যাতে ভাঙি নাযায়, তাৰ কাৰণে এই কংক্ৰিটটো ঢালা হৈ আছে, ড্ৰিলিংটো কৰি থোৱা হৈ আছে। এয়া হৈছে পাৱাৰ হাউচ, এয়া হৈছে খান্দাম পাৱাৰ হাউচ। তো এনেকৈ মই দেখা গৈ থাকিম কেনেকৈ ডেঞ্জাৰ জেগাত আমাৰ এই কামবোৰ চলি আছে। তো সঁচাকৈ যদি মানে বিশ্বাস নকৰিব, মোবাইলত ধৰা নপৰে তেনেকৈ, বেক কেমেৰা কৰি অলপ দেখুৱাই দিম। এনেকুৱা এজন মানুহক চিলেক্ট কৰাই দিছোঁ, মানে নামটো নকওঁ বাৰু, নামটো এখেতে নিজে ক'ব। নামটো অলপ জনাই দিব। কি নাম? এখেতৰ নাম ইছলাম। কিন্তু এখেতে যি কাম কৰে সেয়া বৰ ডেঞ্জাৰ কাম। তো এখেতে কি কৰে মই খন্তেক পিছত মই দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'ত লাগি থাকিব, চাই থাকিব মানে, তেতিয়া দেখা পাব এখেতে কি ডেঞ্জাৰ কাম কৰে। মানুহজন দেখাটো ডেঞ্জাৰ, যেনেকৈ ভাবি লওক জম্মু কাশ্মীৰৰ কামটো জম্মু কাশ্মীৰত কৰাৰ নিচিনা কামেই কৰিব, এনেকৈ পাহাৰীয়া ঠাইতে কাম কৰিব। চাই থাকিব আৰু ভিডিঅ'খন যদি ভাল লাগিছে শ্বেয়াৰ কৰিব। কামখিনি চাই এটাই বস্তু উপলব্ধি কৰিব পাৰিছোঁ, যিকোনো কামত ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন। আৰু যাৰ সাহস নাই, যাৰ ধৈৰ্য নাই, তেওঁলোকে এই টানেলৰ কামত, পাৱাৰ হাউচৰ কামত বা পাহাৰীয়া ঠাইত কাম কৰিবলৈ চিন্তা নকৰিব। গতিকে আপোনালোকে বা ঘৰুৱা কামতো যাৰ হিম্মত আছে বা যিকোনো কামতো হিম্মত আৰু ধৈৰ্য লাগিব। সেয়ে এই কামবোৰ চালে আপোনালোকে গম পাব কিমান হিম্মতৰ ধৈৰ্য আছে। তেওঁলোকক বাৰুকৈ ধন্যবাদ দিব লাগিব। থেংক ইউ। আপোনালোকে নিশ্চয়কৈ উমৰাংচু ডেমত পানীৰ পাইপ ফুটি মানুহ মৰা বুলি শুনিবলৈ পাইছিলে নিউজত। সেই পিছফালে এই তলত দেখা ঠাইখিনি, এইখিনিতে পানীৰ পাইপটো ফাটি মানে ভয়ংকৰ ৰূপ লৈছিলে। গোটেই পাথৰ পানী গৈ গোটেই প্ৰজেক্টটো, গোটেই পাৱাৰ হাউচটোৱে ঢাকি পৰিছিল। আপুনি পৰিকল্পনাও কৰিব নোৱাৰিব যে এইখিনি ঠাইত এনেধৰণৰ কাণ্ড হ'ব বুলি ভাবিছে। ক'ব পাৰিবনে কিমান তলত হ'ব এইটো? 200 ফুট। 200ৰ পৰা 250 ফুট তলত এয়া মানুহবোৰ কাম কৰি আছে। এইটো যে অকণ খন্তেক সময় আগত এইটো দিয়ে লিংলিঙীয়া এই পাথৰৰ ওপৰেদি নামি গ'ল এজন কৰ্মচাৰী। গতিকে
এইবিলাক অভ্যাস আছে এইসকলৰ। নতুন মানুহৰ কাৰণে অলপ প্ৰব্লেম। আৰু সেয়া ল'ৰা এজনে বালি বিল্ডিঙৰ ওপৰত বালি সেইটো গাড়ী দি উঠাই দিয়ে আৰু তাৰ পৰা বালি ভিতৰত নি পেলাই কাম কৰি আছে। তো ছিষ্টেমত কাম কৰা হয়। মানুহৰ শাৰীৰিকভাৱে পৰিশ্ৰম কৰিলে ইয়াত যি কাম বৰ্তমান ছিষ্টেমত যিটো কাম 1 মাহত হ'ব সেয়া 1 বছৰতো নহ'ব শাৰীৰিকভাৱে পৰিশ্ৰম কৰিলে। তো বিভিন্ন মেচিনৰ দ্বাৰা এইবিলাক কাম কৰি থকা হৈ আছে। গতিকে চাই মানে ভয় লগা দৃশ্য চাই পেলাই এনেকৈ লাগে, কিন্তু মোবাইলত আপোনাৰ বুজি নাপাব, ভয় নালাগিব। দৃশ্যটো নিজৰ চকুৰে চালে নিশ্চয় আপোনালোকক ভয় লাগিব। কাৰণ মই পুৰণা মানুহ, মই আগৰ পৰাই এই পাৱাৰ প্ৰজেক্টৰ লগত জড়িত, আগে পিছে মই কামো কৰিছোঁ, তথাপিও মোক ভয় লাগিছে। থেংক ইউ।